ৰাজু ঢেকাল ডাঙৰীয়া যিটো নেকি কালি কৈছে যে জ্ঞান নাই বুলি কৈছে, তেওঁ মই ক'ব বিচাৰিছোঁ তেওঁ বাহিৰৰ পৰা আহিছেতো। আমাৰ ৰঞ্জিত বসুমতাৰী যিটো ফৰেষ্ট এম, তেওঁৰ নিচিনা ৰাজু ঢেকাল ডাঙৰীয়া শোণিতপুৰৰ পৰা আহিছে, আজি কেইদিনমান হৈছে। তেওঁ আজি যোনটো কলেজত ইয়াত আহি এডমিশ্যন লৈছে, এইটো কলেজৰ আমি ৰিটায়াৰ প্ৰিন্সিপাল। এই দুটামান চকু কেম্প কৰি, দুটামান ফুটবল আৰু ক্ৰিকেট বেট বিতৰণ কৰি তেওঁ ইয়াত ইলেকশ্যন জিকিম বুলি যি সপোন চাইছে, তেওঁ আমাৰ ইতিহাসটো একচুৱেলি নাজানে। তেওঁ অলপ মাজবাটত ঘূৰি মেলি অলপ জানি লোৱা দৰকাৰ। আমি এই ঝিংগাবিল অঞ্চলৰ পৰা আহিলোঁ নহয়। ঝিংগাবিল অঞ্চলত জংঘল কিনাৰত আমাৰ গৰ্খা হওক, আমাৰ আদিবাসী হওক, বড়ো ৰাভা হওক, আমি একেলগে সৰুৰ পৰা ডাঙৰ হোৱা ল'ৰা। তাৰ পৰা ওলাইহে আমি পলিটিক্সত আজি জড়িত আছোঁ। আমাৰ সকলো জাতি জনগোষ্ঠীৰ লগত এটা ভাল সম্পৰ্ক আছে। আমি সমাজ ব্যৱস্থাত বিভিন্ন বহু দিনৰ পৰা ক্লাছ 9ৰ পৰা আশা সংগঠনত জড়িত আছিলোঁ, তাৰপিছত ৰাজনীতি জীৱনত আছোঁ, সামাজিক জীৱনত আছোঁ। আমি সকলো জাতি জনগোষ্ঠীৰ লগত এটা ভাতৃত্ব সম্বন্ধ আছে। তেওঁ একেবাৰে আমাৰ ইতিহাসটো নাজানে, সেইকাৰণে তেওঁ কৈছে যে এবাৰ জ্ঞান নাই বুলি কৈছে। তেওঁ যিটো জ্ঞানৰ বাণী বিলাই ফুৰিছে এই মাজবাট অঞ্চলত, ইলেকশ্যন জিকাৰ যিটো সপোন চাইছে, দুটা চকু কেম্প কৰি, দুটা তেওঁ ক্ৰিকেট বেট বল বিতৰণ কৰি, তেওঁক আমি ক'ব বিচাৰিছোঁ জ্ঞানৰ বাণী ইমানেই যদি জ্ঞান আছে, যোৱাকালি যিটো গছপুলিৰ কথা কৈছে, তেওঁলোকৰ চিন্তাধাৰা ভাল আছিল বেয়া আছিল সেইটো মই ক'ব বিচৰা নাই। আজি তেওঁলোকে ইমান জ্ঞান থকা মানুহ, তেওঁ প্ৰমোদ বড়ো ডাঙৰীক জ্ঞান দিব লাগিছিলে যে এই মৰুভূমি সদৃশ যিটো এলেকা, তাতে যে গছপুলি নহয়, আৰু ছেপ্টেম্বৰ মাহত যিটো খৰালি মাহত যে গছপুলি লগালে যে জীয়াই নাথাকে, তেওঁলোক জানিব লাগিছিল। ইমান জ্ঞান থকা মানুহ ইমান ভুল কৰিব নালাগে। আমি চেনি চাহ খাই ভাল নাপাওঁ, মই পাৰ্চনেলি মই চেনি চাহ খাই ভাল নাপাওঁ, মই নিমখ চাহ খাওঁ, লাল চাহ। তো আমাৰ জ্ঞানটো অলপ কম থাকিব পাৰে। তেওঁ যদি দৈ ঘিউ যদি বেছিকৈ খায়, তেওঁৰ জ্ঞানটো যদি ইমানেই বেছি আছে, এই লামাবাৰী যিটো চিলিং চাপাৰ্চেণ্ট মাটি যিটো এলটমেণ্ট দি দিছে, অলৰেডি এলটমেণ্ট দি দিছে, ভেকচনটো বাদ দিয়ক, এলটমেণ্ট দি দিছে। সেই বাগানৰ বাগিচাৰ মানুহখিনি, অসমত যিমান চাহ বাগিচা আছে, বাগিচাত যেতিয়া আপুনি সোমাই চাব, যেতিয়া নেকি মানুহ ৰিটায়াৰ হয়, বাগিচাৰ অঞ্চলৰ মানুহ শ্ৰমিকসকল কাম কৰি ৰিটায়াৰ হোৱাৰ পিছত তেওঁলোক মাটি এডোখৰ কিনাৰ কাৰণে পইচা নাথাকে, ঘৰটো দূৰৰ কথা। এই মাটি যিটো খেতি বাতি কৰি খাই থকা মাটিত তেওঁলোকে কাৰো লগত আলোচনা নকৰাকৈ যিটো তেওঁলোকে মাটিটো এলট কৰিছে বম্ব প্ৰচেছিং ইউনিটৰ কাৰণে, আমি ক'ব বিচৰা নাই যে ইয়াত ইণ্ডাষ্ট্ৰি হ'ব নালাগে, ইয়াতে কিবা অনুষ্ঠান হ'ব লাগিব, সেইটো ক'ব বিচৰা নাই। কিন্তু মাজবাট অঞ্চলত লাখ লাখ বিঘা চৰকাৰী মাটি আছে, সেই মাটিত বনাওক, আমাৰ কোনো আপত্তি নাই। কিন্তু তেওঁলোকে লোকেল বাগিচাৰ ৰাইজৰ লগত কোনো কথা আলোচনা নকৰাকৈ যিটো সিদ্ধান্ত লৈছে, ইয়াৰ ওপৰত লামাবাৰী চাহ বাগিচাকে ধৰি মাজবাটৰ অঞ্চলৰ ৰাইজে আজি প্ৰতিবাদ কৰিছে। এইটো তেওঁ আৰু এটা ভুল কথা কৈছে। যোৱাকালি তেওঁ গৈ ক'ৰবাত গণ্ডগোল কৰি আহিছে, তাতে মই গণ্ডগোল কৰিব যোৱা নাই। তাতে প্ৰেক্টিকেল ৰাইজৰ সমস্যা যে এই মাটিডোখৰ 1 ইঞ্চি মাটি, বাগিচাৰ মাটি এই বম্ব প্ৰচেছিং ইউনিটৰ কাৰণে নিদিয়ে, ৰাইজে কৈ আছে। ৰাইজে উঠি নিজে ৰাস্তাত আহিছে। তাতে আমি যদি ইমান ডাঙৰ নেতা, আমাৰ মতে যদি ৰাইজ চলে, তেনেহ'লেতো ভাল কথা। আমাৰ মতে যদি ৰাইজ চলে তো ভাল কথা, আমি ডাঙৰ লিডাৰ হয়। কিন্তু তেওঁ জ্ঞানৰ বাণী বিৰাই ফুৰা, তেওঁৰ ইতিহাস নাজানে। তেওঁক মই কৈছোঁ, তেওঁ ঝিংগাবিলত গৈ 5টা গৰ্খা মাজবাট টাউনত তেওঁ প্ৰেছ মিট দি থাকে, জ্ঞানৰ কথা কৈছে, মই জ্ঞান নাই বুলি কৈছে। তেওঁক মই কৈছোঁ ঝিংগাবিলৰ 5টা, কাদাবিলৰ 5টা গৰ্খা মানুহৰ নাম তেওঁ কৈ দিয়ক, স্পষ্টকৈ নাম কওকচোন, মই জানিম তেওঁ বহুত নলেজ আছে মাজবাটৰ ওপৰত। আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লগত আমাৰ সম্পৰ্ক আছে। আমি আজি 1 বছৰ নহয়, 20 বছৰ ধৰি সমাজ ব্যৱস্থাত আছোঁ আমি মাজবাটত। বিভিন্ন জাতি জনগোষ্ঠীৰ লগত আমাৰ ভাল সম্পৰ্ক আছে। তেওঁ জ্ঞানৰ বাণী আমাক শিকাব নালাগে। তেওঁৰ যদি ইমান জ্ঞান আছে, প্ৰমোদ বড়োক কওক যে আৰু কেইটা 5টা 4টা মাছ যাতে জনগোষ্ঠীৰ কাৰণে ভাল কাম কৰক, বিভিন্ন জাতি জনগোষ্ঠীৰ কাৰণে। প্ৰমোদ বড়োৰ নাম তেওঁক জ্ঞান দিয়ক, আমাক জ্ঞান দিব নালাগে। আমাৰ জ্ঞান আছে, আমাক ৰাইজে জানে আমাৰ জ্ঞান আছে বুলি। তেওঁ ইলেকশ্যন খেলিব আহিছে, শুভেচ্ছা জনাইছোঁ, আৰু তেওঁ খেলিলে আমি ভাল পাম। প্ৰমোদ বড়ো ডাঙৰীয়াক মই অনুৰোধ জনাইছোঁ, ৰাজু ঢেকাল ডাঙৰীয়া ইয়াতে টিকেট দিয়ক পাঁচনৈ চাৰখনত। আমি অনুৰোধ জনাইছোঁ, ৰাজু ঢেকাল টিকেট পালে আমাৰ ভাল আহে। গৰ্খা মানুহৰ কাৰণে তেওঁ পাঁচনৈ চাৰখনত, আদিবাসীৰ কাৰণে তেওঁ কি কৰিছে, কি জনগোষ্ঠীৰ কাৰণে তেওঁ কি কৰিছে, ৰাইজে জানেতো। 2টা ক্ৰিকেট, 2টা ফুটবল, 2টা চকু কেম্প কৰি তেওঁ যদি ইয়াতে ইলেকশ্যন জিকিম বুলি যিটো সপোন চাইছে, এইটো তেওঁ মানে কি ক'ম আৰু, এই স্বৰ্গত বাস কৰি আছে তেওঁ। তো এইখিনি কথা ক'লোঁ। তেওঁ জ্ঞান আমাক দিব নালাগে, জ্ঞান প্ৰমোদ বড়ো দিয়ক। আজি ব্লকত, মাজবাট ডেভেলপমেণ্ট ব্লকত আজি ইয়াত UPPL হওক, BJP হওক, BPF হওক, বা যিমান মানুহ কাম কৰি আছে, ইয়াতে কিমান পাৰ্চেণ্টেজ কাটা খাই আছে, মানুহবিলাক কি কাম কৰি কি লেভেলত চলি আছে ইয়াত কাৰাপশ্যন, এইটো ব্লকত, সাধাৰণ ব্লকত। MGNৰেগাৰ ছাপ্লাইৰ পইচা কোন গৈ আছে, ক'ত গৈ আছে, এইটো আমাৰ তথ্য আপোনালোকে লওক।
আপোনালোক সাংবাদ জগতৰ মানুহ, আপোনালোকে চতুৰ্থ স্তম্ভ, আপোনালোকে খবৰ লওক যে মাজবাট ব্লকৰ MGN ৰেগাৰ ছাপ্লাইৰ পইচা ইমান পাৰ্চেণ্টেজ কাটি ক'ত গৈ আছে। আগতে ইমান কৰপশ্যন নাছিলে। এই জ্ঞানবিলাক তেওঁ প্ৰমোদ বড়োক দিয়ক। আমাক জ্ঞান দি কি হ'ব? আমি সৰুৰ পৰা ক্লাছ 9ৰ পৰা আমি সংগঠনত জড়িত। ইয়াতে যেতিয়া বহুত জড়িত সমস্যা আছিল, বিভিন্ন সমস্যা আছিল, তেতিয়াৰ পৰা আমি সমাজ ব্যৱস্থাত জড়িত। ৰাজনীতি আজিৰ পৰা নাই। আমি কোনো সমাজৰ কোনো কমিটিৰ মানুহৰ লগত আমাৰ কোনো ক্লেছ নাই। সকলো লগত আমাৰ সম্পৰ্ক আছে। আমি জন্ম পাই আমি গৰ্খা মানুহ, বড়ো ৰাভাৰ লগত আমি জন্মৰ পৰা জন্ম হোৱা মানুহ। এই ঝিংগাবিলৰ পৰা ওলাই আহিছোঁ মাজবাট টাউনত। ইমান সৰু কথা নহয়। তেওঁ সোণৰ চামিচত জন্ম পাইছে। ক'ত ঘৰ তেওঁৰ? শোণিতপুৰ। ক'ত ঘৰ আছিলে? ক'ত আছিলে? শোণিতপুৰ আহিছে। তেওঁ জ্ঞানৰ বাণী বিলাই ফুৰিছে। প্ৰমোদ বড়োক জ্ঞান দিবৰ কাৰণে তেওঁক অনুৰোধ জনাইছোঁ। আৰু প্ৰমোদ বড়োক মই অনুৰোধ জনাইছোঁ, ৰাজু ঢেকাল ডাঙৰীয়াৰ টিকেট দিয়ক। টিকেট দিয়ক। আমাৰ কাৰণে খুব ভাল, আমাৰ দলৰ কাৰণে খুব ভাল। আৰু আমি কালি আৰু এটা চালোঁ, আশাৰ প্ৰাক্তন কিবা নেতা, তেওঁক আমি যথেষ্ট শ্ৰদ্ধা কৰোঁ। তেখেতে কোনো তথ্য নোহোৱাকৈ কথা কৈছে। কোনো তথ্য নোহোৱাকৈ কথা কৈছে। কোনো সংগঠন যোৱা নাই বুলি কৈছে। তাতে আশা গৈছে, আৰ্চা গৈছে, বেলামবাৰী এছা বাগিচা ৰাইজ আছে। তাতে এভেকশ্যনটো মই বাদ দিলোঁ। তাতে ন'টিচ পেপাৰ আপোনালোকক মই দি দিম। তাতে এলটমেণ্ট কৰিছে অলৰেডি মাটিটো। কাৰ লগত কথা পাতিছে? কাৰ লগত? এলটমেণ্ট কৰক, এলটমেণ্ট দিয়ক। চৰকাৰী অনুষ্ঠান আহক, ভাল কথা। নিবনুৱা সংস্থাপন পাব, ভাল কথা। কাৰ লগত ডিছকাছ কৰিলে? না লামাবাৰী ৰাইজৰ লগত কৰিছে, না কোম্পানীৰ লগত কৰিছে। বাগান অঞ্চলত এটা MLA ফাণ্ড বা MP ফাণ্ডৰ কিবা অনুষ্ঠান বনাব গ'লে বাগান কোম্পানী NOC দিব লগা হয়। নো ডাউট এইটো চৰকাৰী মাটি, কিন্তু বাগানৰ মাটিটো চব চৰকাৰী মাটি। ক'তো বাগানৰ মানুহৰ মাটিৰ পাট্টা আছে? বাগানৰ কোনো মানুহৰ পাট্টা নাই। পাট্টাৰ কাৰণে দীৰ্ঘদিন ধৰি আশা আন্দোলন কৰি আছে যে মাটিৰ পাট্টা লাগে, আমাক ৱেজেছ বৃদ্ধি হ'ব লাগে, জনজাতিকৰণ লাগে। মাটিৰ পাট্টাটো কাৰো নাই। চৰকাৰী মাটি, চৰকাৰী মাটি কোম্পানীবিলাকে লিজত লৈ বাগান চলাই আছে। যিবিলাক মাটি খালী মাটি, দীৰ্ঘদিন ধৰি আমাৰ আদিবাসী দুখীয়া মানুহবিলাকে খেতি বাতি কৰি খাইছে, ঘৰ দুৱাৰ এটা বনাম বুলি আশা কৰিছে, সেই মাটিত তেওঁলোকে ডাইৰেক্টলি এলট কৰিছে মাটিটো। এই এলটমেণ্ট দিয়া, যিটো এলট কৰিছে, এইটো কেঞ্চেল কৰিব লাগে। প্ৰমোদ বড়ো ডাঙৰীয়াক আহ্বান জনাইছোঁ। আৰু গছ পুলি তাতে 10 লাখ লগাইছিলে, তাতে বাচিছে নাই তেওঁ সেই খবৰ লওক। আৰু গছ পুলি 10 লাখ যিটো লগাইছিলে, কিমান হাজিৰা, কিমান মানুহ, কিমান দিন চলিছে আমি জানোতো। তাতে কিমান টকা ইউটিলাইজ হৈছে। প্ৰপাৰ টকা হয় আমি ক'ব নোৱাৰোঁ। যদি তেওঁ কেছ কৰিব বিচাৰিছে, ভাল কথা, কেছ কৰক। কেছ কৰিলেহে একচুৱেল তথ্যটো ওলাব যে 10 লাখ গছ পুলি লগাওঁতে কিমান টকা খৰচা হৈছিলে ৰাইজৰ।